তো হেল্ল' গাইজ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ আজি মই বহুত এক্সাইটেড, বহুত দিনৰ পৰা পুহি থোৱা এটা সপোন। আচলতে বহুতৰ কাৰণে এটা সৰু সপোন হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ সপোন গাইজ। কি বুলি ক'ম আৰু বহুত ডাঙৰ সপোন মোৰ কাৰণে। আৰু লাইফত কেতিয়াও নিজৰ নামত লৈ পোৱা নাছিলোঁ, তো আজি ফাৰ্ষ্ট ল'বৰ কাৰণে গৈ আছোঁ। তো আপোনালোকক গোটেইখিনি দেখাই আছোঁ, কি ল'ব যাই আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো গাইজ আজি ফাইনেলি খোজকাঢ়ি ওলালোঁ আৰু সেইখিনি খোজকাঢ়ি যাওঁ, তাৰপিছত গাড়ীত যাম। গতিকে ই ৰিক্সাত উঠিম। আজি বাইকো নাই, চাইকেলো নাই, ডাইৰেক্ট ই ৰিক্সাত উঠি ডাইৰেক্ট বকলৈকে গৈ আছোঁ। আৰু বকত গৈ গোটেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকক। এই ৰাস্তাখন দেখা পাইছে না গাইজ? এই ৰাস্তাখনৰ কাৰণে গাড়ী চাইকেল ওলাবা বিৰাট আলচি লাগে, দেখিছা না? এইটো ইমান বেয়া ৰাস্তা দেখিছা। বাকী এতিয়া ডাইৰেক্ট বহি ল'লোঁ বাছত। হৈ গ'ল দিগন্ত। এইটো কিন্তু সেইটো দিগন্ত নহয়, এইটো আৰু বেলেগ দিগন্ত। আৰু মই আগত চিটে নাপালোঁ গাইজ, দেখিছা না? ইমান লাষ্টত বহিব লগা হৈছে, একদম লাষ্ট চিটত বহিলে যেতিয়া জাকৰা খাই। ফাইনেলি আহি পালোঁ বক, আৰু এতিয়া আহি পাই পানীয়ে পৰিব আৰম্ভ কৰিছে, দেখিছা না গাইজ? বেয়া খবৰ। কি ক'ম আৰু, পানীয়ে পৰিলে আৰু এতিয়া কি ক'ম আৰু। চাইড লাগি গৈছে আমাৰ দিগন্ত হয়। যাই আছোঁ, ডাইৰেক্ট লৈ আহিলোঁ আপোনালোকক হণ্ডা শ্ব'ৰুমত। তো চাই আছোঁ, স্কুটি চাবৰ কাৰণে আহিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে চাগে। বাৰু স্কুটি চোৱাটো হ'ব, কিন্তু তাৰ আগতে আপোনালোকক লোকেশ্যনটো এবাৰ দেখাই দি আছোঁ। তো বকত থকা হণ্ডা ডিলাৰ, ইফালৰ পৰা যদি আমাৰ ইফালে ধূপধাৰাৰ ফালৰ পৰা আহিলে আমাৰ লেফ্ট চাইডে হয়, আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে ৰাইট চাইড হয়। আৰু তাৰ ফ্ৰণ্ট চাইডত আছে ICICI বেংক, আৰু তাৰ অপজিট চাইডত আছে এই হণ্ডা ডিলাৰটো। বৈদ্য হাৰাবাত কেইটামান চাইন মাৰিব লাগিব? এনে 40টামান আছে বোধহয়। হা বহুতে ভাববা পাৰে ডাইৰেক্ট কেছ পইচা দি লোৱা বুলি। আচলতে কেছ পইচা দি লোৱা নাই, মোৰ বহুত কেইটা যিহেতু EMI চলি আছে, তাৰ কাৰণে এইখনো আৰু EMIতে ল'লোঁ আৰু গাইজ। বেলা বহৰতে আহিছিলোঁ, এতিয়াতো আৰু সন্ধিয়া হৈ গ'ল। কামখিনি কৰোঁতে অলপমান দেৰি হৈ গ'ল। কাগজ পাতিৰ বহুত কাম থাকে না, চাইন মাৰাই কিবা কৰাই, পাছত তোৰ চেক কৰিব, চিভিল চেক কৰিব, কিবা কৰিব। তো তাৰ কাৰণে টাইম অলপ লাগিল। বাকী এতিয়া ভিতৰলৈকে যাওঁ, আৰু কেনেকুৱা কি ধৰণৰ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। এই দাদাজনে প্ৰায় 20% কাম কৰি দিল, বাকী 80% কাম এই দাদাজনে কৰি দিল। আৰু আমাৰ দীঘিলিৰ পৰা হিৰণ্যদাৰ ভাল বন্ধু হয়। আৰু মই চইচ কৰা স্কুটিখন হ'ল এইখন। ইয়াতে নাছিল ষ্টকত, বিজয়নগৰৰ পৰা আনি দিলে। বাকী কালাৰটো কেনেকুৱা লাগছে আপোনালোকক জনাই দিব। লগতে ফটো উঠবা লাগে বোলে, এনেকৈ দুখনমান এনেকৈ ফটো উঠিম। আমাৰ যিহেতু টাইমো অভাৰ হৈ গৈছে, আৰু যিহেতু মই সোনকালে যাব লাগে, সেইকাৰণে আৰু ইমানখিনি ভালদৰে ভিডিঅ' বনোৱা নহ'ল আজি। তো এইখিনিয়ে আৰু থুলমূলকৈ আপোনালোকৰ ওচৰত। আৰু কৈছিলোঁ গাইজ, মোক ডাঙৰ চাপিপাত লগত ফটো উঠা বুলি, ডাঙৰ চাপিপাত বোলে কাকো ভাঙি দিছে। কি হ'ব, তাৰ কাৰণে হেলমেট লগতে উঠিলোঁ আৰু ফাইনেলি আহি আমি ইয়াতে চাহ খাব বহিলোঁ। বাইকৰ খানা, নতুন স্কুটিৰ খানা। আমাৰ ৰাতুল দা আছে, লাজ পাইছে, নহ'লে মনজিত ভাই আছে। ৰিক্সা মাছলেংগা সৰু ভাড়া দোকান মাছলেংগা যাব বোলে। মাহে কিস্তি মাৰি মৰিব লাগিব মই। আজিৰ পৰা মাথা দিওঁ, তাৰ এটা বজা ল'লোঁ দেই, আৰু উপায় নাই। বাকী চাওমিন অৰ্ডাৰ দিব দিছিলোঁ, কিবা কৰি আছে এতিয়া হোৱাই নাই। তো গাইজ এতিয়া স্কুটিখন লৈ আহিলোঁ। এতিয়া বৰ্তমান অকলে, মনজিতহঁতে তাতে ডিউটি কৰে। আৰু আজি ভালকৈ ডিলাৰত ভিডিঅ' বনোৱা নহ'ল। তো ভিডিঅ' বনোৱা নহ'ল কাৰণ এটাই, এতিয়া 8টা বাজি 8:48 হ'ল। এই চাওক, দেখা পাইছে আপোনালোকে? মোৰ ডিউটি 6টা বজাৰ পৰা হয়। তো দেৰি হ'ল, সেইটো কাৰণে ভালকৈ ভিডিঅ' বনোৱা নহ'ল। বাকী কালি আৰু দিনত ভালকৈ ভিডিঅ' এটা বনাই পেলাই তো আপলোড কৰিম। তো গাইজ আহি গ'লোঁ নেক্সট ডে। তো পুনৰবাৰ আপোনালোকক গুড মৰ্ণিং জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা হ'ল, সোনকালেকৈ ঘৰত যাব লাগে, স্কুটিখনক পূজা পাতল কৰিব লাগে। আৰু যোৱাকালিতো আপোনালোকক ভালদৰে সন্ধিয়া দেখাইছোঁ, যিহেতু ভালদৰে ইমান কালাৰবিলাকো হয়তো চাগে ভালকৈ দেখা নাপাব পাৰে।
আজি পুনৰবাৰ তাততো ভালকৈ অ'পেনিং কৰা নহ'ল, তো সেইটো কাৰণে মানে ইয়াতে একবাৰ ভালকৈ অ'পেনিং কৰি দিলোঁ আৰু এই টেন 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 এইখন গাইছ। তো এতিয়া ঘৰলৈকে যাওঁ, সোনকালেকে লৈ যাওঁ, আৰু বহুত কিবা কাম থাকে। তো এতিয়া ডাইৰেক্ট আমাৰ ঘৰৰ পদূলিৰ সন্মুখৰ পৰা আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। আৰু মায়ে সেইফালে মন্দিৰত কিবা কাম কৰি আছে, যিহেতু ইয়াক অলপমান পূজা পাতল কৰিব লাগিব। আৰু ময়ো তাক মানে গা পা ধুৱাই দিম বুলি কেনে 1 বাল্টিং পানী লৈ গ'লোঁ। মানে 1 বাল্টিং নহয়, 2 বাল্টিঙে হ'ব এই বাল্টিং লগত। অলৰেডি 1 বাল্টিং মাৰিলোঁ। মানে অলপমান সিহঁতেও বিজয়নগৰৰ পৰা আহাতে অলপমান লেতেৰা পেতেৰা হৈ আহি আছে। তো মানে যোৱাকালি ক্লিন কৰাৰ সিহঁতৰ সময় নহ'ল বা মোৰো সময় নহ'ল, সেইকাৰণে মানে ভালকৈ হেৰি কৰা নহ'ল। তো অলপমান ধুই পাখলি দিওঁ আৰু যিহেতু ইমান দূৰ অহা কথা। এইফালে তাক বৰাই অনাৰ যা যোগাৰ। আৰু এয়া ফাইনেলি আমাৰ নতুন মেম্বাৰ আজিৰ পৰা হৈ গ'ল। মই ধুনীয়াকৈ পূজা পাতল কৰি মানে কথা দিব আৰু তাক ধুনীয়াকৈ আশীৰ্বাদ কৰিবা আৰু গাইছ। আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আজি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। হয়তো আৰু আগলৈ যদি আপোনালোকে এনেকৈ মৰম কৰি যায়, আপোনালোকৰ বাবেও মানে ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি গৈ থাকিম, ইউটিউবতে হওক বা ফেচবুকতে হওক। তো সদায় এনেকৈ মৰম দি গৈ থাকিব। বাকী কি পাইছোঁ সেইটোতো আপোনালোকক কোৱাই হোৱা নাই। হেলমেট দিছে 2টা, তাৰপিছত ছিট কভাৰখন দিছে, আৰু তেল অলপমান আছিল আৰু বেলেগ বেছি নাই। তো গাইছ, আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই। জয় আই অসম, জয় জুবিন দা।